আজিকালি আধাৰ কাৰ্ড অবিহনে একো কৰিব নোৱাৰি। এই কাৰ্ড কেৱল পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰাই নহয়, বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয়। বহু ক্ষেত্ৰত প্ৰয়োজন হয় আধাৰ কাৰ্ড। সন্তানক স্কুলত নামভৰ্তি কৰোৱাৰ পৰা আৰম্ভ কৰি বেংক একাউণ্ট বা পেন কাৰ্ড লাভলৈকে সকলো ক্ষেত্ৰতে আধাৰৰ প্ৰয়োজন হয়। আন পৰিচয় পত্ৰতকৈ আধাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতা বহুত বেছি। কিন্তু এই আধাৰ কাৰ্ড থকাৰ অৰ্থ এইটো নহয় যে আপুনি সকলো সুবিধা লাভ কৰিব। ভাৰতীয় ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অথবা UIDAI কয় যে যিসকলৰ আধাৰ কাৰ্ড 10 বছৰ পুৰণি তেওঁলোকৰ বিপদ হ'ব পাৰে আৰু সেই বিপদৰ পৰা হাত সাৰিবলৈ আধাৰ কাৰ্ড নিয়মিতভাৱে আপডেট কৰা অতি প্ৰয়োজন। বহু ক্ষেত্ৰত আধাৰ কাৰ্ডৰ বিভিন্ন তথ্যত সৰু সৰু ভুল দেখা যায় আৰু আপোনাৰ আধাৰ কাৰ্ডতো যদি এই ভুলসমূহ আছে তেন্তে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ উপৰি আঙুলিৰ ছাপ, ৰেটিনাৰ ছবি আদি আধাৰ কাৰ্ডত এটা নিৰ্দিষ্ট সময়ত আপডেট কৰিব লগা হয়। অন্যথা বেংকৰ লেনদেন কৰোঁতে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আন আধাৰ কাৰ্ড ভিত্তিক কামৰ সময়তো সমস্যা আহিব পাৰে। আৰু এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰথমে আধাৰ কাৰ্ড আপডেট কৰা অতি প্ৰয়োজন। 10 বছৰৰ মূৰে মূৰে এই আপডেট কৰা অত্যন্ত জৰুৰী। গতিকে সকলো সমস্যাৰ পৰা হাত সাৰিবলৈ আধাৰ কাৰ্ডৰ আপডেট কৰাটো অতি প্ৰয়োজন। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।